আচ্ছা তো ওয়েলকাম ব্যাক আজি আমার এনসিআরটির যিখিনি কোয়েশ্চন বাকি আছিলে মোশন ইন এ প্লেনৰ তো সেইখিনি আমি আলোচনা কৰিব আহিছো ইয়াৰ আগত কোয়েশ্চন নম্বৰ কিমানলৈ হৈছিল 4.7 লৈকে ন 4.7 লৈকে ডিটেইলছ কৰিছিলো আমি তো আজি 4.8 ৰ পৰা স্টাৰ্ট হ'ব আৰু চাও কিমান দূৰ যাব পাৰো ন পাঁচটা হাততে কৰিব লাগিব 1 ঘন্টা হোক বা 1.5 ঘন্টা হোক নেকি তো চোৱা কোয়েশ্চন নম্বৰ 4.8 কি কৈছে 200 মিটাৰ ব্যাসাৰ্ধৰ এটুকুৰা বৰফ ভূমিত তিনিজনী ছোৱালীয়ে স্কেটিং কৰিছে ভূমিখণ্ডৰ ধাতিৰ বিন্দু পিৰ পৰা হিহতে স্কেটিং আৰম্ভ কৰিছে তিনিটা ভিন ভিন পথেৰে PQ বেখৰ বিপৰীত বিন্দু কিউত উপনীত হৈছে আচ্ছা প্ৰতিটো বিন্দু প্ৰতিটো গতিটো এটো এনেকৈ নহব প্ৰতিটো গতিপথৰ ক্ষেত্ৰত হৰণ ভেক্টৰৰ মান কি সেন্টেন্সটো এনেকুৱা হ'ব ইয়াতে মিলা নাই সেন্টেন্সটো প্ৰতিটো গতিপথৰ ক্ষেত্ৰত হৰণ ভেক্টৰৰ মান কি আচ্ছা কোনজন ছোৱালীৰ বাবে হৰণৰ মান প্ৰকৃত পথ দৈৰ্ঘ্যৰ সৈতে একে আগতে ভালকে পিকচাৰ চোৱা ডায়াগ্ৰামটো চোৱা তো ইয়াৰ পৰা তুমি কি বস্তু বুজি পাইছা আচ্ছা কি কৈছে বৰফ আছে বৰফৰ দেশত স্কেটিং কৰা মানে বুজি পোৱা নাই আমাৰ এই এটা বস্তু আছে হেৰি যে ভৰিৰ তলত এনেকুৱা এটা দিগল এটা হেৰি থাকে ন মানে তলত সৰু সৰু চকা লগোৱা থাকে এনেকে যায় যে বৰফৰ দেশত হা চাইছা না নাই সিনেমা বিলাকত চোৱা যায় ন আৰু এই কি কয় ফেসবুকত মাজে মাজে কিহত দেখা পাবা এই আমেৰিকা বা হেনেকুৱা কান্ট্ৰি বিলাকত কি থাকে এনেকুৱা ওখৰা ৰাস্তা থাকে ন তো তাতে এই এনেকুৱা এটা প্লেট পিকচাৰ চোৱাচোন হা এনেকুৱা এটা প্লেট এটোৰ ওপৰত ভৰি দি এনেকে ইহতে যায় ন তো এটো স্কেটিং কৰা বুলি কয় স্কেটিং তো বৰফৰ দেশত মানে তিনজন ছোৱালী এনেকে গতি কৰি আছে আচ্ছা তো কোয়েশ্চনটো কি কৈছে কৰ পৰা কলৈ গৈছে পিৰ পৰা কিউ লৈ গৈছে তিনটা পথ আছে চোৱা এ বি আৰু এটা পথ আছে এটো নাম দিয়া নাই হয়তো এটো কিতাপত এনেকুৱা হৈ আছে চাগে মোৰ মতে এটো সি হ'ব আৰু এটা তো ধৰি ললো আৰু এটা পথ সি তো পিৰ পৰা কিউ লৈ গৈছে তিনটা পথেৰে এ পথেৰে গৈছে বি পথেৰে গৈছে আৰু সি পথেৰে গৈছে তিনিজনী ছোৱালী তো কোয়েশ্চনটো কি কৈছে চোৱা প্ৰতিটো গতিপথৰ ক্ষেত্ৰত হৰণ ভেক্টৰৰ মান কি চোৱা মই একবাৰ আঁকি লওঁ মোৰ স্কেলটো একজনে গৈছে এনেকে ডাইৰেক্ট সিধা পথত আনজনে গৈছে পিকচাৰটো চাই লোৱা আনজনে গৈছে এনেকুৱা পথত আৰু আনজনে গৈছে এনেকুৱা বেছি বেকা পথত ধৰিলো আৰু কেনেকুৱা এটো পথ এ এটো পথ বি এটো মই ধৰি লৈছো সি বুজি পাইছা না আচ্ছা কি কৈছে 200 মিটাৰ ব্যাসাৰ্ধ মানে ধৰা এটো যদি মেইন পয়েন্ট হয় ইয়াৰ পৰা এখিনি 200 আচ্ছা ব্যাসাৰ্ধ যদি 200 হয় ব্যাস কিমান ব্যাস হৈছে 400 তাৰ মানে পিৰ পৰা কিউ লৈ যদি সিধা যায় কিমান গতি কৰিব 400 মিটাৰ আচ্ছা পি আৰু কিউৰ মাজত হৰণ কিমান সলিউশন লিখিবা পি আৰু কিউৰ মাজৰ হৰণ মানে কি শৰ্টেজ ডিসটেন্স 400 চাহে তুমি এ পথে দি যোৱা বি পথে দি যোৱা সি পথে দি যোৱা তিনিটা পথৰ ক্ষেত্ৰত হৰণৰ মান একে কিমান 400 তো এটা আমি লিখি লওঁ
তিনিওটা পথৰ ক্ষেত্ৰত হৰণৰ মান একে অৰ্থাৎ 200 into 2 is equal to 400 200 into 2 কিয় আমি জানো ব্যাসাৰ্ধৰ দুগুণ তো ব্যাসাৰ্ধৰ 200 ব্যাস কিমান হ'ব তাৰ ডাবল হলে 400 তো তিনিওটা পথৰ হৰণ কিমান 400 নেক্সট কোৱেশ্চন কি কৈছে লগতে কোনজনী ছোৱালীৰ বাবে হৰণৰ মান প্ৰকৃত পথৰ দৈৰ্ঘ্যৰ সৈতে একে ইয়াৰে চোৱা যিজন বি ছোৱালীজনী বি পথেৰে যোৱা ছোৱালীজনীৰ যিমান দৈৰ্ঘ্য অতিক্ৰম কৰিছে যিমান দূৰ হি গৈছে হিমান হৰণ হৈছে এৰ ক্ষেত্ৰত যিমান দূৰ গৈছে তাতকৈ হৰণটো সৰু এটোৰ মান যদি 400 হয় এটো কিমান হ'ব 400 তকৈ বেছি সি দি গলে 400 কে আৰু বেছি ন বেছি আচ্ছা তো বিৰ ক্ষেত্ৰত বি পথেৰে যোৱা ছোৱালীজনীৰ ক্ষেত্ৰত দূৰত্ব হৰণৰ সৈতে একে হ'ব বাস সেইখিনি একদম ইজি কোৱেশ্চন ইয়াত একচুয়ালি এটো কোৱেশ্চন ইয়াৰ আগৰ চেপ্টাৰটোত ন যদি আগৰ চেপ্টাৰটো ভালকে পঢ়িছা ডিসটেন্স আৰু ডিসপ্লেসমেন্ট নেক্সট কোৱেশ্চন চোৱা সাইকেল চালক এজনে 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ বৃত্তাকাৰ উদ্যান এখনৰ কেন্দ্ৰ ওৰ পৰা যাত্ৰা আৰম্ভ কৰি উদ্যানৰ ধাতিৰ পি বিন্দু পালে আচ্ছা ডায়াগ্ৰাম চোৱা আৰু পঢ়ি থাকা পি বিন্দু পালে আৰু তাৰ পিছত পৰিধিৰ ওপৰেৰে কিছু দূৰ সাইকেল চলাই কিউ ও পথেৰে কেন্দ্ৰলৈ ঘূৰি আহিল আচ্ছা হৈছে নে আগতে এটো কি কৰি লোৱা এটো ধৰা কেন্দ্ৰ ও তো ওৰ পৰা ফাৰ্ষ্টত কলৈ গৈছে পইণ্ট পি লৈ গৈছে তাৰ পিছত পি দি আহি ইয়াতে কিউ বিন্দু পাইছে তাৰ পিছত এনেকৈ সিধা আহিছে ও লৈ এটো হৈছে পইণ্ট কিউ ইয়াৰ পৰা ইয়ালৈ গৈছে ইয়াৰ পৰা ইয়ালৈ আহিছে আকৌ ইয়াৰ পৰা ইয়ালৈ গৈছে তো কোৱেশ্চনটো নেক্সট কি কৈছে সাইকেল যাত্ৰাটোত মুঠতে 10 মিটাৰ সময় ললে সাইকেল চালকৰ প্ৰথম কোৱেশ্চনটো দিছে মুঠ হৰণ কিমান দ্বিতীয় কোৱেশ্চন মুঠ গড় বেগ সি গড় দ্ৰুতি চোৱা ইয়াৰ পৰা ইয়াতে ব্যাসাৰ্ধ কিমান দিছে 1 কিলোমিটাৰ তো ইয়াতে আছে 1 কিলোমিটাৰ ইয়াতে হ'ব 1 কিলোমিটাৰ ইয়াতে কিমান হ'ব আমি নাজানো তো এই বৃত্তৰ 4 ভাগৰ 1 ভাগ হ'ব হেতু আমি জানো হৈছে নে এতিয়া চালকজনৰ সলিউশন লিখিবা চালকজনৰ হৰণ প্ৰথম কোৱেশ্চনটো দিছে চালকজনৰ হৰণ কিমান কোৱাচোন ওৰ পৰা পি লৈ গৈছে এনেকৈ গৈ আকৌ ঘূৰি ইয়াতে আহিছে যেটো বিন্দুৰ পৰা ষ্টাৰ্ট কৰিছিল সেই বিন্দুতে ঘূৰি আহিছে হৰণ কিমান হ'ব হৰণ 0 তো চালকজনৰ হৰণ 0 কোৱেশ্চন বি ইয়াৰে কি কৈছে গড় বেগ আচ্ছা গড় বেগ মানে কি মুঠ হৰণ বাই মুঠ সময় আচ্ছা মুঠ হৰণ কিমান 0 মুঠ সময়টো কিমান দিয়া আছে 10 মিনিট তো কিমান হ'ব 0 তো বিও 0 এও 0 তাৰ পিছত কি দিছে
সি গড় দ্ৰুতি কিমান সি গড় দ্ৰুতি ফৰ্মুলা জানা গড় দ্ৰুতি মানে মুঠ দূৰত্ব বাই মুঠ সময় ন মুঠ সময় হৈছে না এটা আগতে উঠাই লোৱা আচ্ছা মুঠ দূৰত্ব কিমান মুঠ দূৰত্ব কিমান মুঠ দূৰত্ব চোৱা ইয়াৰ পৰা ইয়ালৈ গৈছে কিমান 1 কিলোমিটাৰ 1 কিলোমিটাৰ ইয়াৰ পৰা ইয়ালৈ গৈছে ইয়াৰ পৰা ইয়ালৈ কিমান দূৰ ইয়াৰ পৰা ইয়ালৈ হৈছে টুৱাইছ পাই আৰৰ 4 ভাগৰ 1 ভাগ আচ্ছা ইয়াৰ পৰা ইয়াতে গোটেইখিনি মিলি কিমান টুৱাইছ পাই আৰ তো তাক 4টা যদি সমান ভাগে ভাগ কৰো তাৰ 1 ভাগ গৈছে তো 1/4 of twice pi r plus এখানে 1 এখানে 1/4 of twice pi r এখানে 1 তার পিছত টাইম কিমান লৈছে টাইম লৈছে 10 মিনিট আচ্ছা ইয়াতে যেহেতু কিলোমিটার দিয়া আছে এটো কিলোমিটার হ'ব তো তলত আমি আৱাৰত প্ৰকাশ কৰিম আৱাৰ এতিয়া চোৱা 10 মিনিট মানে 10 মিনিট ইজ ইকুয়াল টু কিমান হ'ব 1/6 আৱাৰ হেতু বুজি পাইছা নে কেনেকৈ হ'ল 10 মিনিট মানে 1/6 আৱাৰ চোৱা 60 মিনিট ইজ ইকুয়াল টু 1 আৱাৰ 1 মিনিট ইজ ইকুয়াল টু 1/60 এতেকে 10 মিনিট ইজ ইকুয়াল টু 1/60 ইনটু 10 আৱাৰ 1/6 hour তো তলত আমি টাইম কিমান লিখিম 1/6 hour 1 plus 1 2 plus এটু কাটিলে 2 তো কিমান হল pi r by 2 pi r by 2 তলত হ'ব 1/6 तो 2 plus pi r माने 1 तो pi by 2 माने किमान pi by 2 माने होइसे 1.57 सोआसुन 1.57 होने ना r माने तो 1 ना तो याते pi by 2 pi माने 3.14 by 2 1 7 তার পিছত কিমান আছিল আচ্ছা 3 2 মাজত একবার থাকিল কিমান 1 11 5 বার থাকিল কিমান 1 14 মাজত 7 বার 1.57 divided by 1.6 so 1.6 নহয় 1/6 तो ऊपर হ'ব 3.1 अच्छा 3.57 3.57 into 6 কিমান হয় ক্যালকুলেটর মারাছন এটা হ'ব 21.42 কিমান হ'ব এটো কিলোমিটার পার আৱাৰ ওপৰত কিলোমিটাৰ আছিল তলত ইয়াতে কিলোমিটাৰ আছিল না আৰু ইয়াতে আৱাৰ আছিল কিলোমিটাৰ পাৰ আৱাৰ বহাই গলে 21.42 কিলোমিটাৰ পাৰ আৱাৰ বুজি পাইছা না আচ্ছা নেক্সট কোৱেশ্চন টু চোৱা এটো আগতে হৈছে না চোৱা अच्छा नेक्स्ट की কৈছে हाँ एटू इम्पोर्टेंट क्वेश्चन और एटू अलग बेसी कन्सेप्चुअल क्वेश्चन एटू बेसी ভালকে বুজিব লাগিব চাবা দে
এজন মটৰ চালকে এখন মুকলি পথাৰত এনে এটা পথেৰে গতি কৰিছে যিটো 500 মিটাৰ দূৰত বৰ মূৰে মূৰে 60 ডিগ্ৰী কোণ কৰি বাওঁফালে ঘূৰে দাঁড়ি যিকোনো এটা ঘূৰণত পৰা আৰম্ভ কৰি তৃতীয় ষষ্ঠ আৰু অষ্টম ঘূৰণত গাড়ী চালকৰ হৰণ ঠাৱৰ কৰা হৰণ ওলাব দিছে প্ৰতিটো ক্ষেত্ৰত হোৱা হৰণৰ মান চালকে অতিক্ৰম কৰা আনুষংগিক পথ দৈৰ্ঘ্যৰ সৈতে তুলনা কৰা চাবা এইটো কিন্তু বহুত কনসেপচুৱেল কোৱেশ্চন হয় কি কৈছে এখন ফিল্ড আছে ধৰা এইটো বোৰ্ডখন ফিল্ড বাইক চালকজনে কি কৰিছে গাড়ী চালকজনে ধৰা ইয়াৰ পৰা যাত্ৰা ষ্টাৰ্ট কৰিছে তো ই গৈছে 500 কিলোমিটাৰ গৈছে তাৰ পিছত ই 60 ডিগ্ৰী বাওঁফালে ঘূৰিছে 60 এফালে যদি গৈ থাকে বাওঁফালে এইটো হ'ব তো কাৰ লগত 60 ডিগ্ৰী আগৰ দিশৰ লগত 60 ডিগ্ৰী কোণ কৰি ঘূৰিছে আগৰ দিশ ধৰা এইটো তো ইয়াৰ লগত 60 ডিগ্ৰী কোণ 60 ডিগ্ৰী কোণ কৰি কিমান গৈছে 500 তো 500 এইটো 500 এইটো কোণ 60 ডিগ্ৰী চাবা দেই অলপ হি 500 দূৰ গৈছে যোৱাৰ পিছত হি আকৌ পুৰণা ডাইৰেকশ্যনৰ লগত 60 ডিগ্ৰী কোণ কৰি ঘূৰিছে 60 ডিগ্ৰী কোণ কৰি হি ঘূৰিছে ইয়াতো 500 চাবা তাৰ পিছত ই ইয়াৰ লগত 60 ডিগ্ৰী কোণ কৰি ঘূৰিছে কিমান দূৰ ঘূৰিছে 500 আচ্ছা চাবা মই এইখিনি আকৌ আগত কেনেকুৱা হ'ব এইটো আমি ম্যাথমেটিক্যালি প্ৰুভ কৰিম আগতে কেনেকৈ যাব কি হিচাপত যাব ম্যাথমেটিক্যালি প্ৰুভ কৰিম চাবা এই গোটেই কোণটো 180 ডিগ্ৰী এই কোণটো কিমান 120 ডিগ্ৰী এই গোটেই কোণটো 180 ডিগ্ৰী এটা লাইন এটো যদি 60 হয় এটো হ'ব 120 ঠিক তেনেকুৱা এটো 120 ডিগ্ৰী তো এনেকুৱা কিমানটা পথ লব লৈ কেনে হি আকৌ এটো ৰিপিট কৰিব আমি নাজানো এটা দুটা তিনটা চাৰিটা তো এনেকুৱা আৰু কিমানটা হ'ব বুজি পাইছে নে এনেকৈ যে ঘূৰি আছে নহয় হি এটা বহুভুজ আকৃতিৰ পথ হি ধাৰণ কৰিব লব এটা বহুভুজ হলে বহুভুজ বুলি ক'লে তাতে পাঁচটা বাহু থাকিব পাৰে সাতটা থাকিব পাৰে 10টা থাকিব পাৰে তিনটা থাকিব পাৰে না বহুভুজ মানে বুজি পাও ন যদি তিনটা বাহু থাকে সেই বহুভুজটোক আমি ত্ৰিভুজ বুলি কওঁ যদি চাৰিটা বাহু থাকে সেই বহুভুজটোক আমি চতুৰ্ভুজ বুলি কওঁ যদি পাঁচটা বাহু থাকে আমি পঞ্চভুজ বুলি কওঁ ষষ্ঠভুজ হয়নে তো এইটো কেনেকুৱা হ'ব আমি আগলৈকে আমি নাজানো সাপোজ বা ম্যাক্সিমাম তোমাক বুজাব কেনেকৈ ইহতে এনেকৈ আকি ইহতে এনেকৈ ৰিপিট কৰিব যে এই বিন্দুত আহি ৰিপিট হ'ব এটো আমি মানে উপৰি বুজোৱা যেন হয় বুজি পাইছে নে কনসেপ্টত আহা অলপ বুজিব ট্ৰাই কৰা আমি লিখি লওঁ সলিউশন লিখিবা এটো বহুত ইম্পৰ্টেন্ট দেই ধৰা হল মুঠ বাহুৰ দৈৰ্ঘ্য বাহুৰ সংখ্যা মুঠ বাহুৰ সংখ্যা ইজ ইকুয়াল টু n এনেকুৱা কেইটা বাহু লব হি nটা বুজি পাইছে নে nটা আচ্ছা এই যিবিলাক কোণ নহয় 120 এই কোণবিলাকক ক'ব অন্তঃকোণ ইন্টেৰিয়ৰ এংগল বুলি কয় অন্তঃকোণ কিয় চতুৰ্ভুজৰ ভিতৰত আছে এই কোণবিলাক বুজি পাইছে নে অন্তঃকোণ আচ্ছা বহু বস্তুৰ গোটেই অন্তঃকোণৰ সমষ্টি is equal to 120n এই বস্তুটো কেনেকৈ আহিল চাবা অন্তঃকোণ আৰু কোণ আৰু বাহুৰ সংখ্যাৰ মাজৰ এটা ৰিলেশন আছে এটা বহুভুজৰ যিকোনো বহুভুজৰ
কোণ কিমানটা আৰু বাহু কিমানটা এটোৰ মাজত এটা ৰিলেশ্যন আছে বুজি পাইছানে গোটেই অন্তকোণ কেইটাৰ সমষ্টি ইজ ইকুৱেল টু এটা কোণ ইনটু কিমানটা বাহু এটো মই বুজাই আছো সাপোজ ধৰা এটো এতে বাহু কেইটা আছে তিনটা তো n ইজ ইকুৱেল টু 3 n ইজ ইকুৱেল টু 3 প্ৰত্যেককে কিমান কোণ কৰিছে 60 ডিগ্ৰী এতকে গোটেই অন্তকোণ কেইটাৰ সমষ্টি কিমান ইজ ইকুৱেল টু এটাৰ কোণ কিমান 60 ইনটু বাহুৰ সংখ্যা কেইটা 3 কিমান 180 বুজি পাইছানে এটো কেতিয়া এপ্লাই কৰিব পাৰিবা যেতিয়া বহু বস্তুৰ প্ৰতিটো অন্তকোণ সমান তেতিয়া তুমি এটো এপ্লাই কৰিব পাৰিবা আচ্ছা বাহুৰ সংখ্যা 4টা ধৰা এটো কিমান 90 ডিগ্ৰী আচ্ছা এটো 90 এইবিলাক গোটেই কেইটা যে 90 হ'ব এটো আমি জানো কিয় বাহুৰ সংখ্যা একেই বাহুৰ সংখ্যা একে প্লাস সমান ন সমান সেই কাৰণে তো ইহতে একে কোণ কৰিছে বুজি পাইছানে তো ইয়াতে এটা কোণ কিমান 90 বাহুৰ সংখ্যা কিমান 4 ইজ ইকুৱেল টু 360 ডিগ্ৰী এটো হল মোট কোণ তো এনেকুৱা পাঁচটা হলে 5 ইনটু এটা কোণ কিমান যিকোনো এটা কোণ অন্তকোণ এটাৰ মান ইনটু বাহুৰ সংখ্যা তো এটো 120 n তো ইয়াতে আমাৰ বাহুৰ সংখ্যা কিমান n আৰু এটা অন্তকোণ কিমান এটা অন্তকোণ 120 আচ্ছা আকৌ অন্তকোণ আৰু আচ্ছা এনেকৈ লিখো আমি আকৌ মুঠ অন্তকোণ এটো এনেকৈ লাইনটো লিখিবা মুঠ অন্তকোণ এটো তোমাৰ আৰু এটা প্ৰসেস আছে প্ৰসেসটো মুঠ অন্তকোণৰ মান এনেকৈ উলিয়াব পাৰি 180 হোল ইনটু n - 2 মুঠ অন্তকোণৰ মান যদি বাহুৰ সংখ্যা nটা হয় এটো এনেকৈ লিখো আকৌ বাহুৰ সংখ্যা n হলে মুঠ অন্তকোণৰ সমষ্টি 180 minus 180 whole into n minus 2 তো এটো এটা ৰিলেশ্যন আছে তোমালোকে এটা কাম কৰিবা যদি বিলিভ নহয় তোমালোকে গুগলত সার্চ মানে টাইপ কৰিবা কি ৰিলেশ্যন বিটুইন interior angle and sides লিখি রাখা রিলেশন বিটুইন ইন্টেরিয়র অ্যাঙ্গল এন্ড সাইডস ইন্টেরিয়র অ্যাঙ্গল মানে ভিতৰৰ অ্যাঙ্গলৰ সমষ্টি আচ্ছা এটো এনেকৈ হিসাব কৰিলে যিমান আহিব ইয়াতে হিসাব কৰিলে একে আহিব তো ইয়াতে 120 n লিখিলো তো এটা শূন্য কাটিব পাৰো এটো 6 দি কাটিলে 3 এটো 6 দি কাটিলে 2 তো কিমান হ'ব 3n - 6 is equal to 2n implies twice n এফালে আহিলে n is equal to 6 n is equal to 6 এই ক্ষেত্ৰত চোৱা আমি n ৰ মান কিমান পালো n ৰ মান পালো 6 অৰ্থাৎ এটা বাহু দুটা তিনটা চাৰিটা আৰু দুটা বাহু আহিব আচ্ছা যদি বাহুৰ সংখ্যা 6 হয় তেন্তে সেই বহু বস্তুক আমি কি বুলি কম ষষ্ঠভুজ না ষষ্ঠভুজ বুলি কম আচ্ছা তো ইয়াতে লিখো যেহেতু বাহুৰ সংখ্যা 6 গতিকে ই ষষ্ঠভুজ আকৃতিৰ পথ গ্ৰহণ কৰিব
তাৰমানে কেনেকুৱা পথ গ্ৰহণ কৰিব ই ষষ্ঠভুজ আকৃতিৰ হৈছে না আচ্ছা তো এতিয়া চোৱা আমাৰ যে কোৱেশ্চনত দিছিল যে এজন মটৰ চালকে এখন মুকলি পথাৰত এনে এটা পথেৰে গতি কৰিছে 500 মিটাৰ মূৰে মূৰে হি 60 ডিগ্ৰী কোণ কৰি ঘূৰে আচ্ছা 5 তেতিয়াহ'লে ই যদি 500 মিটাৰ দূৰত্ব যায় যদি হি ঘূৰে 60 ডিগ্ৰীকৈ তেতিয়া হি এনেকৈ ঘূৰি ঘূৰি কেনেকুৱা পথ ফলো কৰিব হি কেনেকুৱা পথ অনুসৰণ কৰিব লিখিব পাৰা গ্ৰহণ নহয় অনুসৰণ কৰিব কেনেকুৱা পথ অনুসৰণ কৰিব অনুসৰণ কৰিব ষষ্ঠভুজী হৈছে না আচ্ছা এতিয়া মই এই পিকচাৰটো ভালকৈ আঁকো এই পিকচাৰটো মই ভালকৈ আঁকো হৈছে না এতিয়া মই জাষ্ট এইখিনি কিয় কৰিলোঁ হি কিমান ই কেনেকুৱা পথ ফলো কৰিব পঞ্চভুজ নে চতুৰ্ভুজ নে কি এতিয়া চোৱা ষষ্ঠভুজ এটা দুটা তিনিটা চাৰিটা পাঁচটা আৰু এটা হৈছে ছয়টা ইয়াৰ পৰা ধৰা যাত্ৰা ষ্টাৰ্ট কৰিছিল এনেকুৱা 500 500 500 500 500 500 না আচ্ছা এই কি কৈছে কিমান নম্বৰ ঘূৰণ 1 কিমান নম্বৰ ঘূৰণৰ কথা কৈছে ই চাবা আৰম্ভ কৰি তৃতীয় ষষ্ঠ আৰু অষ্টম আচ্ছা ই এনেকৈ গৈ প্ৰথমটো টাৰ্ণ ইয়াতে ল'ব দ্বিতীয়টো ইয়াতে তৃতীয়টো ইয়াতে চতুৰ্থটো ইয়াতে পঞ্চমটো ইয়াতে ষষ্ঠ ইয়াতে সাতটা ইয়াতে অষ্টমটো ইয়াতে আকৌ 9টো ইয়াতে 10 ইয়াতে এনেকুৱা ন এইটো কিমান 500 এইটো 500 এইটো কোণ কিমান 180 ডিগ্ৰী চাবা তো মোক লাগে কিমান এইটো লাগে এৰ পৰা নামকৰণ কৰোঁ নেকি এ বি চি ডি তো আমাক লাগে এৰ পৰা ডি য'ত 3 নম্বৰ টাৰ্ণ লৈছে দ্বিতীয়টো নালাগে জাষ্ট তৃতীয়টো লাগে তৃতীয় অষ্টম আৰু তৃতীয় ষষ্ঠ আৰু অষ্টম তিনিটা লাগে তো আমাক লাগে এৰ পৰা ডি লৈ কিমান এৰ পৰা ডি লৈ কিমান এইটো এটা লাগে আৰু এটা লাগে অষ্টম এৰ পৰা এইটো আচ্ছা আৰু এটা লাগে ষষ্ঠম ষষ্ঠমটো মানে কি ইয়াৰ পৰা ইয়াতে আহিব তো সেইটো হৰণৰ মান এনে শূন্য হ'ব বুজি পাইছেনে আচ্ছা এতিয়া চোৱা এ বি চি তো এৰ পৰা চি লৈ এইটো বাহু লাগে আৰু এইটো লাগে তো আমি এইটো আগতে ওলোৱাটো আমাৰ কাৰণে সহজ হ'ব কিয় সহজ হ'ব ত্ৰিভুজৰ পৰা আমি কাম কৰিম ন তো এটা কাম কৰোঁ আমি আগতে এ চি উলিয়াওঁ আচ্ছা ওলাব লাগে কি ওলাব লাগে এ ডিৰ মান আৰু এ এৰ মান আৰু এ চিৰ মান কিমান তৃতীয়টো টাৰ্ণিং ইয়াতে লৈছে ষষ্ঠ টাৰ্ণিং ইয়াতে লৈছে অষ্টম টাৰ্ণিং ইয়াতে লৈছে আচ্ছা এইকেইটাৰ মান লাগে আমাক চাবা হৈছেনে এটা কাম কৰোঁ আমি জানো এইটো ইয়াৰ পৰা এইটো যিমান ইয়াৰ পৰা ইয়াতো সিমানেই তো এইটো চোৱাচোন এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ হ'ল না নাই সমদ্বিবাহু মানে যাৰ দুটা বাহু সমান এইটো আৰু এইটো হৈছেনে তো ইয়াত আমি লিখিম এ বি চিত্ৰৰ পৰা লিখিব চিত্ৰৰ পৰা এ বি চি এটা সমদ্বিবাহু সমদ্বিবাহু ত্ৰিভুজ হয় আচ্ছা সমদ্বিবাহু ত্ৰিভুজৰ আমি কি জানো ভূমিৰ লগত লাগি থকা কোণ দুটা সমান এই দুটা সমান x আৰু x ন তো ত্ৰিভুজ এ বি চিৰ ত্ৰিভুজ এ বি চিৰ এংগল বি এ চি
ইজ ইকুৱেল টু এংগল ACB ইজ ইকুৱেল টু x এইটো আমি ধৰি ললোঁ আচ্ছা ত্ৰিভুজ ABC ৰ পৰা পাওঁ এটোৰ পৰা আমি কি পাওঁ চোৱাচোন এই তিনটা কোণ যোগ কৰিলে কিমান পাব লাগে x plus 120 is equal to 180 পাব লাগে আচ্ছা তাৰ 2x is equal to 60 implies x is equal to 30 degree তো এটোৰ মান কিমান 30 degree এটোৰ মানো 30 degree চোৱাচোন এটো যে এনেকৈ গৈ আছিল 60 degree ঘূৰিছে তো ইয়াৰ পৰা গোটেই এংগলটো কিমান গোটেই এংগলটো আছিলে 120 ডিগ্ৰী গোটেই এংগলটো আছিল 120 ডিগ্ৰী সো এটো 120 এটো 120 এটো 120 তো এটো যদি 30 ডিগ্ৰী গুছি যায় এই এংগলটো কিমান হ'ব এই এংগলটো হ'ব 90 আচ্ছা এটোৰ কথা মই পিছত পাতিম এই কোণ দুটো আমি পালো কিমান 30 আৰু 30 হৈছে না আচ্ছা এতিয়া চোৱা এটো হৈছে না আচ্ছা কোণ এতেকে কোণ আৰু বাহুৰ মাজৰ সম্পৰ্কৰ পৰা পাওঁ কি পাওঁ চোৱাচোন এইটো ত্ৰিভুজৰ মই যদি এনেকৈ লিখো কোণ আৰু বাহুৰ মাজৰ এতে এনেকৈ লিখো সাইনৰ সম্পৰ্কৰ পৰা পাওঁ কি পাওঁ sin A divided by BC is equal to sin B divided by AC চোৱা এটো যদি নাজানা তেতিয়াহলে তোমালোকে লাগিলে 9 ৰ মেথড চাবা বুজি পাইছা এটো ট্ৰায়াঙ্গল ফেমাস ট্ৰায়াঙ্গল আছিল যেনেকুৱা ধৰা এটো ধৰা A এটো B এটো C এটো বাহু A এটো বাহু C এটো বাহু B তো ইয়াৰ ক্ষেত্ৰত এই কোণটো sin A divided by ইয়াৰ A is equal to এই কোণটো sin B divided by small b is equal to এই কোণটো sin C divided by C এটো রেশিওটো একে হয় তাৰ মানে যেটো কোণ লবা তাৰ ফ্ৰন্টৰ যেটো বাহু হেতু কোণটো ডিভাইডেড বাই তাৰ ফ্ৰন্টৰ যেটো রেশিও গোটেই কেটাৰে একে হয় তো ইয়াৰ ক্ষেত্ৰত চোৱাচোন এই কোণ ডিভাইডেড বাই ইয়াৰ রেশিও এটো এই কোণ আৰু ইয়াৰ ফ্ৰন্টৰ যেটো বাহু এটো ডিভাইডেড বাই এটো বাহু ইজ ইকুয়াল টু এটো কোণ ডিভাইডেড বাই এটো বাহু সমান হ'ব আচ্ছা তো sin A মানে sin 30 divided by BC মানে 500 is equal to sin B এটো sin 30 divided by AC কিমান হ'ব sin 30 মানে 1/2 divided by 500 is equal to sin sin এটো 180 দেই sin 120 তো sin 120 মই এনেকৈ লিখো sin 90 plus 30 divided by AC এর মানটো আমি নাজানো এর মানটো উলাব লাগে তো এটো কিমান হ'ব 1/1000 is equal to sin 90 হলে cos হ'ব আৰু sin 90 plus 30 হলে সেকেন্ড কোয়াড্রেন্টে থাকিব এটো থাকিব আৰু এটো sin পজিটিভ তো sin অলওয়েজ পজিটিভ হ'ব sin থাকিলে cos 30 divided by AC আচ্ছা তো ইয়াৰ পৰা আমি কি লিখিব পাৰো AC is equal to 1000 into cos 30 হৈছে না তো AC is equal to
1000 into cos 30 मान √3/2 500 is equal to 500 √3 500 √3 एटो मल्टीप्लाई करिले आई थिंक 866 হয় একবার চাই লম হা এটো মোর অলপ অলপ মনত আছে প্র্যাকটিস করার সময় তবে একবার চাই দিও 866 তো ইয়ার মান কিমান পালো 866 বা 500 √3 এটো 500 √3 এতিয়া আমাক লাগে কি লাগে AD এতিয়া সোয়া ACD এটো এটা সমকোণী ত্রিভুজ সমকোণী কি এটো কোণ ইয়াৰ 90 ডিগ্ৰী এটো কোণ 90 এটোৰ কোণ 90 ডিগ্ৰী কেনেকৈ হৈছে এটো তো আগতে কৈছে ন ইয়াৰ পৰা ইয়ালৈকে 120 আছিল এটো 30 বাদ গল থাকিল 90 তো আকৌ ট্রায়াঙ্গল ACD ৰ পৰা কি পাও AD square is equal to AC square plus CD square AC माने 500 √3 whole square plus CD माने 500 square तो एटो किमान होबो 25 चारिटा 0 into 3 plus এত হবে 25 চারিটা 0 তো কিমান হবো 75 চারিটা 0 plus 25 চারিটা 0 তো কিমান হবো 100 চারিটা 0 তো এর কিমান হবো ভ্যালু 1000 বুঝি আছে না তিনটার পৰা তিনটা নহয় দুটাৰ পৰা এটা দুটাৰ পৰা এটা দুটাৰ পৰা এটা 1000 তো ইয়াৰ মান কিমান হল 1000 আচ্ছা এতিয়া আচ্ছা কোশ্চেন গোটেইখিনি হৈ গল এটা কোশ্চেনটো সোৱা কি কি কৈছিলে কিমান কিমান টাৰ্ন 3 নম্বৰ টাৰ্ন যেতিয়া লৈছিলে সোৱা এটো আগতে লিখিলো तो आमी लिखियो तृतीय घूर्णत दूरत्व किमान গৈছে সোয়া तृतीय घूर्णत दूरत्व किमान एक नम्बर घूर्णन एटो 500 किमान 1500 तो 1500 मीटर माने 1.5 अच्छा 1500 मीटर लिखो मीटर बा 1.5 किलोमीटर हरण किमान होइसे हरण होइसे 1000 मीटर तो 1 किलोमीटर एतो होइसे तृतीय घूर्णत षष्ठ घूर्णत किमान होइसे चाও षष्ठ घूर्णत दूरत्व किमान গৈছে চোৱা ষষ্ঠ ঘূৰ্ণন प्रथमটো টাৰ্ন 500 দ্বিতীয়টো 1000 1500 2000 2500 3000 তো দূরত্ব গৈছে 3000 অর্থাৎ 3 কিলোমিটার হরণ কিমান হৈছে হরণ হৈছে 0 হরণ হৈছে 0 আচ্ছা তার পিছত হৈছে না এটো অষ্টম ঘূৰ্ণনত অষ্টম ঘূৰ্ণনত দূৰত্ব কিমান গৈছে চোৱা এটো 8 নম্বৰ টাৰ্নিং আছিল না তো ইয়াতে দূৰত্ব 5 আৰু 5 1000 is equal to 1 কিলোমিটার হরণ is equal to 500 √3 is equal to 866 मीटर मीटर किलोमीटर হলে কিমান হ'ব 0.866 কিলোমিটার বুঝি পাইছে না তো এটো অলপ কনসেপচুয়াল আছিল অলপ ডাঙৰ কোশ্চেন হয় এটো
কিন্তু এনেকুৱা নহয় তোমালোকে পঢ়িলে বুজি নাপাবা, ডেফিনেটলি বুজি পাবা, জাষ্ট অলপ মানে ভালকৈ চাব লাগিব। আমি কি কৰিছোঁ ইয়াতে প্ৰথমত এই চালকজনে কেনেকুৱা পথ ফ'ল' কৰিছে সেইটো আমি আগতে ওলাই লৈছোঁ। সেইটো আমি এনেকুৱা আইডিয়া কৰা নাই যে এনেকৈ গৈছে যদি এইটো ষষ্ঠভুজ হ'ব, সেনেকুৱা আমি আইডিয়া কৰা নাই, বুজি পাইছে না। আমি মেথামেটিকেলি প্ৰমাণ কৰি উলিয়াইছোঁ যে এনৰ ভেলু 6 আহিছে, তাৰমানে ষষ্ঠভুজ আকৃতিৰ পথে ধাৰণ কৰিব, অনুসৰণ কৰিব। তো ষষ্ঠভুজ হৈছে, তাৰপিছত আমি দূৰত্ব আৰু হৰণ উলিয়াব পাৰিছোঁ ন। আচ্ছা, তো এইটো কুৱেশ্যন আছিল। নেক্সট কি কুৱেশ্যন আছে চোৱাচোন। নেক্সট কুৱেশ্যন আছে, নতুন চহৰ এখনত ভৰি দি এজন যাত্ৰীয়ে ষ্টেচনৰ পৰা 10 কিলোমিটাৰ আঁতৰত থকা হোটেল এখনলৈ পোন বাটেৰে যাব বিচাৰিলে। এজন অসৎ টেক্সি চালকে তেওঁক 23 কিলোমিটাৰ দীঘল এটা পাক খোৱা পথেৰে লৈ গ'ল আৰু 28 মিনিট সময়ত হোটেল গৈ পালে। তো টেক্সিখনৰ গড় দ্ৰুতি কিমান, গড় বেগ কিমান, দুয়োটা সমান নে চোৱা। মানুহ আজিকালি কিমান ফাল্টু থাকে ন টেক্সি চালকবিলাকে। তুমি যদি ৰাস্তা চিনি নোপোৱা, তোমাক এই মানে 1 কিলোমিটাৰ ৰাস্তাত 10 কিলোমিটাৰ ঘূৰাব ইয়াতে ন। আচ্ছা, তো এইটো ধৰা ষ্টেচন, তো আৰু এইটো ধৰা হোটেল, তো ইয়াৰ পৰা চিধা গ'লে কিমান, 10 কিলোমিটাৰ আঁতৰত, 10 কিলোমিটাৰ আঁতৰত ই কেনেকৈ লৈ গৈছে, 3 কিলোমিটাৰ ধৰা, এনেকৈ ধৰা ঘূৰাই পকাই লৈ গৈছে 23 কিলোমিটাৰ। টাইম কিমান লৈছে, 28 মিনিট। আমাক ফাৰ্ষ্টত ওলাব লাগে টেক্সিখনৰ গড় দ্ৰুতি। গড় দ্ৰুতি কিমান চোৱা, মুঠ দূৰত্ব বাই মুঠ সময়। চোৱা এইবিলাক চব আগৰ কুৱেশ্যন, আগৰ চেপ্টাৰৰ কুৱেশ্যন। মুঠ দূৰত্ব কিমান, দূৰত্ব মানে ইয়াক কিমান ঘূৰাই লৈ গৈছে, 23 কিলোমিটাৰ। মুঠ সময় কিমান লৈছে, 28 মিনিট। আচ্ছা, 28 মিনিট মানে ইজ ইকুৱেল টু 60 ওপৰত হ'ব 28। তো এইটো কিমান হ'ব, আৱাৰ। এটা কাম কৰোঁ, 23 কিলোমিটাৰ তলত হ'ব 28/60, তো কিমান হ'ব, 23 ইন্টু 60 ডিভাইডেড বাই 28 কিলোমিটাৰ পাৰ আৱাৰ। এইটো সলভ কৰা, এইটো কি মাৰিবা, কেলকুলেটৰ মাৰিবা, কিমান আহে চাবা। এইটো আৰু মই চাব বিচৰা নাই, ইউ হেভ টু চেক। এটা মই কেলকুলেশ্যন কৰিছোঁ, 49.29 আহিছে, 49.29 কিলোমিটাৰ পাৰ আৱাৰ, 49.29 কিলোমিটাৰ পাৰ আৱাৰ। নেক্সট কি দিছে, গড় বেগ কিমান হৈছেনে, গড় বেগ সমান মুঠ হৰণ বাই মুঠ সময়। আচ্ছা, মুঠ হৰণ কিমান হৈছে, হৰণটো এই একচুৱেল যিটো ডিষ্টেঞ্চ সেইটো 10 কিলোমিটাৰ, মুঠ টাইম 28 মিনিট। আচ্ছা, 10 কিলোমিটাৰ 28 মিনিটক মই কিহত ল'লোঁ, ঘণ্টাত ল'লোঁ, তো 28/60 আৱাৰ। তো ওপৰত কিমান হ'ব, 10 ইন্টু 60 ডিভাইডেড বাই 28
600 ডিভাইডেড বাই 28 km/h এটো যদি তুমি কি কৰা ৰিজাল্ট আহিব 21.23 km/h আচ্ছা সোৱা গড় বেগ আহিল 21.23 গড় ধ্ৰুতি আহিছিল কিমান 49 পইণ্ট সামথিং দুটা একে নে তো आंसर আমি তো সি নাম্বার আছিল নে কি আছিল সি দুটা একে নে নহয় দুটাৰ মান বেলেগ দুটাৰ মান বেলেগ হৈছে না আচ্ছা উঠাই লোৱা নেক্সট কোশ্চেন দিছে সোৱা নেক্সট ইম্পৰ্টেন্ট কোশ্চেন অলৰেডি আমি আগত কৰিছো এবিলা 30 মিটাৰ/সেকেন্ড ধ্ৰুতিৰে উলম্ব দিশত বৰষুণ দি আছে এগৰাকী তিৰোতাই 10 মিটাৰ/সেকেন্ড ধ্ৰুতিৰে উত্তৰৰ পৰা দক্ষিণলৈ সাইকেলেৰে গৈ আছে কি দিশত ছাতিটো ধৰিব সোৱা মই এটো ধৰি ললো কোৰ পৰা কলৈ গৈ আছে উত্তৰৰ পৰা দক্ষিণলৈ এটো মই ধৰি ললো উত্তৰ এটো মই ধৰি ললো দক্ষিণ নৰ্থ সাউথ আচ্ছা বৰষুণ পৰি আছে তলফালে মই এটো ধৰি ললো আই ওপৰ ফালে ধৰি ললো জে ওপৰ ফালে জে এফালে আই দক্ষিণৰ ফালে আই তলফালে জে আচ্ছা সলিউশন given velocity of rain কোন ফালে দিয়া আছে কিমান দিয়া আছে 30 মিটাৰ/সেকেন্ড 30 মিটাৰ/সেকেন্ড কোন ফালে তল ফালে তো মাইনাস জে কিয় তল ফালে এটো আগতে শিকাইছো বৰষুণৰ প্ৰবলেম কেনেকৈ কৰিব লাগে আচ্ছা ভেলোসিটি অফ ওমেন কোন ফালে গৈ আছে এই ফালে ন সাউথৰ ফালে তো এটো মই কিমান ধৰু দিয়া আছে কিমান 10 মিটাৰ/সেকেন্ড 10 মিটাৰ/সেকেন্ড আচ্ছা মিটাৰ/সেকেন্ড মই পিছত লিখে এটো আই আগতে লিখো তো ভেলোসিটি অফ rain with respect to women মানে মহিলাজনীৰ সাপেক্ষে বৰষুণ কোন ফালে আহি আছে আমি বৰষুণ যি ফালে আহে সেই ফালেহে আমি ইয়াৰ বিপৰীত ফালে আমি ছাতি ধৰু এই ফালৰ পৰা আহি আছে মানে মই ইয়াৰ উল্টা ডাইৰেকশনত এনেকে ছাতিটো ধৰিম ন তো আগতে চাবতো লাগিব যে মহিলাজনী সাপেক্ষে বৰষুণ কোন ফালে আহি আছে তাৰমানে চাই আছে কোনে মহিলাজনীয়ে তো এটো আমি কি লিখিম ভেলোসিটি অফ r মাইনাস ভেলোসিটি অফ ওমেন ভেলোসিটি অফ r কিমান -30 j মাইনাস ভেলোসিটি অফ ওমেন 10 আই তো এই ভেক্টৰটো আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰিম -30 j হলে ইয়াৰ পৰা এইখিনি ধৰা -30 j এটো কিমান -10 i তো এই দুটাৰ লব্ধ ভেক্টৰ এফালে আহিব তো ভেলোসিটি অফ r উইথ ৰেসপেক্ট টু ওমেন এটো তো মহিলাজনী কি দেখা পাব যে এইফালে বৰষুণ আহিছে এইফালে বৰষুণ আহিছে তো এই কি কৰিব ইয়াৰ বিপৰীত ফালে এনেকে ছাতিটো ধৰিব না আচ্ছা ইয়াৰ পৰা এতিয়া আমি কি উলিয়াম কোণটো উলিয়াম ধৰা এটো কোণ ধৰা থিতা এটো কোণ থিতা ইয়াৰ পৰা এইখিনি কিমান 30 এইখিনি কিমান 10 তো সোৱা চিত্ৰৰ পৰা tan থিতা কিমান tan থিতা হৈছে লম্ব বাই ভূমি লম্ব মানে 30 ভূমি 10 তো কিমান হল 3 তো tan থিতা ইজ ইকুয়াল টু যদি 3 হয় থিতাৰ মান কিমান থিতাৰ মান এটো এপ্ৰক্সিমেটলি
71 ডিগ্ৰী এটো মই কিহত মাৰি চাইছো 71.56 ডিগ্ৰী 71.56 ডিগ্ৰী বা এপ্ৰক্সিমেটলি এটো আমি এটা কাম কৰো 72 ডিগ্ৰী ধৰি লও 72 ডিগ্ৰী আচ্ছা তাৰ মানে এটো কোণ কিমান 72 এটো যদি 72 হয় এটো 72 এটো কোণ কিমান হ'ব তেতে হলে গোটেইখিনি মিলি 90 এটো 72 হলে 90 minus 72 18 ডিগ্ৰী ন 18 ডিগ্ৰী তো ইয়াতে আমি কি লিখিম ইয়াতে কি লিখিম মহিলা জনীয়ে উলম্ব দিশৰ হৈতে अठारह डिग्री कोण करी छाती धरिब লাগিব বাস এখিনি কথা লিখিলে হল বুজি পাইছানে এই ভেক্টৰটো এটো ৰিলেটিভ ভেলোসিটিৰ কথা ইয়াত আৰু আমি ডিটেইলছ আলোচনা নকৰো যত ৰিলেটিভ ভেলোসিটি পঢ়াইছো তাতে ডিটেইলছ আলোচনা কৰা হৈছে তো তাতে যাইছোৱা ইয়াতে যদি গোটেই কথা কব যাও সময় নহব ভিডিও বহুত ডাঙৰ হৈ যাব কিমান টাইম বা হল कितना टाइम हुआ अच्छा আৰু এটা কোশ্চেন কৰিব পাৰিম কলমটো চেঞ্জ কৰিলো এটো সাউন্ড ধৰে না নাই বাস ধৰিব দে अच्छा तो नेक्स्ट কি কৈছে সোয়া এজন মানুহে স্থিৰ পানীত 4 কিলোমিটাৰ/আৱাৰ দ্ৰুতিৰে হাতৰিব পাৰে 3 কিলোমিটাৰ/আৱাৰ দ্ৰুতিৰে বৈ থকা আৰু 1 কিলোমিটাৰ বহল নদী এখনৰ হতৰ লম্ব দিশত হাতৰি পাৰ হ'বলৈ মানুহজনৰ কিমান সময় লাগিব আনটো পাৰ মানে মানুহজনক নৈ কিমান ভটিয়াই নিব এটো লাষ্ট কোশ্চেন কৰিম ইয়াৰ পিছত আৰু নকৰো আজি লেকচাৰ এটো হ'ব এখিনিলৈকে হ'ব তো সোয়া নদী ধৰা এটো ইয়াটো আগত আমি কৰা নাই তো ইয়াতে অলপ ডিটেইলছ কথা পাতিম এটো হল নদী এটো নদী পানী গৈ আছে না ইয়াৰ পৰা এখিনি কিমান 1 কিলোমিটাৰ আচ্ছা ধৰা হাতৰি থকা মানুহজন ইয়াৰ পৰা স্টাৰ্ট কৰিছে এইফালে যাব কিমান স্পিড দিয়া আছে 4 কিলোমিটাৰ/আৱাৰ আচ্ছা 4 কিলোমিটাৰ/আৱাৰ 4 কিলোমিটাৰ/আৱাৰ ন চাবা তে ঘটনা কি হ'ব পানী গৈ আছে এইফালে ভেলোসিটি অফ ৰিভাৰ ইজ ইকুৱেল টু 3 কিলোমিটাৰ/আৱাৰ পানী গৈ আছে এইফালে ই হাতৰি আছে এইফালে তো সিধা সিধি মই ধৰি ললো এটো পইণ্টটো ধৰি লৈছো মই পি এটো পইণ্ট সিধা সিধি গলে এটো পইণ্ট পাবো কিউ বা x আৰু y ধৰি ললো মই এটো x যদি পানীৰ হত নাথাকে ই সিধা সিধি গৈ x পাবো কিমান কিলোমিটাৰ/আৱাৰত 4 কিলোমিটাৰ/আৱাৰত আচ্ছা তো যেহেতু পানীৰ হত আছে এইফালে তো ইয়াক কি কৰিব পানীয়ে এইফালে লৈ যাব তো ৰিজাল্টেন্ট মোশন ইয়াৰ এনেকুৱা হ'ব তো এটো হ'ব ভেলোসিটি কাৰ ভেলোসিটি অফ সুইমাৰ উইথ ৰেসপেক্ট টু গ্ৰাউন্ড আমি সাবা এটো ইয়াতে অলপ ইম্পৰ্টেন্ট কথা আছে আমি যদি মাটিৰ পৰা চাও মানে এটো পুখুৰী পাৰৰ পৰা বা নদীৰ পাৰৰ পৰা যদি চাও আমি দেখা পাম কি এই মানুহজনক যি এনেকে হাতৰিছিল ইয়াক নদীয়ে লাহে এইফালে আনিছে তো আমি মাটিৰ পৰা চালে এনেকুৱা দেখা পাম কিন্তু এজন মানুহ যদি ইয়াতে আছে হি কেনেকুৱা দেখা পাব হি ইয়াক দেখা পাব যে হি লম্বভাৱে গৈছে কিয় লম্বভাৱে গৈছে কাৰণ ই যেটো ফ্ৰেমত আছে ইও হেতু ফ্ৰেমতে আছে ন কাৰণ পানীয়ে ইয়াকো যে লৈ গৈ আছে আৰু ইয়াকো লৈ গৈ আছে তো ই ইয়াক দেখা পাব কি আমি দুটা ঠিক ঠাক গৈ আছো বুজিছেনে ই যদি ইয়াৰ জায়গা ফিক্স থাকে তেতিয়া ই ইয়াক বেকা দেখা পাব কিন্তু পানী ইয়াকো যে লৈ গৈ আছে
আমি যেতিয়া বাইক চলাওঁ এনেকৈ যে যাই থাকোঁ নহয়, এনেকৈ আমি গৈ থাকিলে কি দেখা পাওঁ, মোৰ স্পীড আৰু ইয়াৰ স্পীড যদি সমান হয় আমি দেখা পাওঁ যে আমি দুটা একেলগে গৈ আছোঁ। কিন্তু যিজনে মাটিত থিয় হৈ আছে তেওঁহে গম পায় যে ইহঁতে গৈ আছে, বাকী বাইক দুজনে কি ভাবে আমি ৰৈ আছোঁ বা আমি এটাৰ পৰা আনটো আগবাঢ়ি যোৱা নাই, সেনেকুৱা কথা। তো ভেলচিটি, ছুইমাৰজনৰ ভেলচিটি ৰিভাৰ সাপেক্ষে কোনটো, এইটো। তো ইয়াতে আমি চাওঁ, লিখোঁ গিভেন কি দিয়া আছে চোৱা, ভেলচিটি অফ ৰিভাৰ উইথ ৰেসপেক্ট টু গ্ৰাউণ্ড, পানীৰ কিমান দিয়া আছে 3 মই ধৰি ল'লোঁ আই, এইফালে গ'লে আই, মই ওপৰ ফালে গ'লে জে বুলি ধৰোঁ, এইটো মই ওপৰ ফালে এবাৰ প্লাছ বুলি ধৰি ল'লোঁ মই। হা আচ্ছা, ভেলচিটি অফ সুইমাৰ উইথ ৰেসপেক্ট টু ৰিভাৰ, ভেলচিটি অফ সুইমাৰ উইথ ৰেসপেক্ট টু ৰিভাৰ, ইয়াৰ সাপেক্ষে কিমান দিয়া আছে 4 km/h। আচ্ছা 4 km/h কোন ফালে, জেৰ ফালে ন। তাকে ভেলচিটি অফ সুইমাৰ উইথ ৰেসপেক্ট টু ৰিভাৰ কিমান হ'ব, ভেলচিটি অফ এছ মাইনাছ ভেলচিটি অফ আৰ, দুইফালে মই জি লগাই দিওঁ। ভেলচিটি অফ এছ আৰ কিমান দিয়া আছে 4j ইজিকেল টু ভেলচিটি অফ এছ জি, সুইমাৰ উইথ ৰেসপেক্ট টু গ্ৰাউণ্ড, এইটো দিয়া নাই। ভেলচিটি অফ আৰ জি 3i ইমপ্লাইজ ভেলচিটি অফ এছ উইথ ৰেসপেক্ট টু জি কিমান হ'ব 3i প্লাছ 4j, 3i প্লাছ 4j। তাৰমানে সুইমাৰজনক আমি গ্ৰাউণ্ডৰ পৰা দেখিলে আমি এইটো ডাইৰেকশ্যনত দেখা পাম, এইটো ডাইৰেকশ্যনত দেখাওঁ, এইটো ভেলচিটি কিমান 3i প্লাছ 4j, এইফালে 3i, এইফালে 4j, এইফালে 4j হৈছেনে। আচ্ছা এইটো হৈছে ইয়াৰ ভেলচিটি, কোনটো ডাইৰেকশ্যনৰ ভেলচিটি, এইটো ডাইৰেকশ্যনত। আচ্ছা ইয়াৰ এইটো ডাইৰেকশ্যনত ভেলচিটি কিমান 4, এইটো ডাইৰেকশ্যনৰ ভেলচিটি 3, তো ৰিজাল্টেণ্ট হৈছে কিমান, ৰিজাল্টেণ্ট হৈছে 3i প্লাছ 4j। আচ্ছা এইখিনিলৈকে আমি লিখোঁ, চাবা ইয়াৰ পৰা ইয়াতে যাওঁতে কিমান টাইম লাগিব, প্ৰথমটো কথা সেইটো কুৱেশ্যনটোত লিখিবা। আচ্ছা লম্ব দিশত নৈখন পাৰ হওঁতে লোৱা সময়, আচ্ছা v is equal to s by t implies t is equal to s by v, t s কিমান, ইয়াৰ পৰা ইয়ালৈ দূৰত্ব কিমান 1 কিলোমিটাৰ, ইয়াৰ পৰা ইয়ালৈ ভেলচিটি কিমান। আচ্ছা ইয়াৰ পৰা ইয়ালৈ কিমান স্পীডত কিমান আগত যাই পাব বা কিমান পিছত যাই পাব নিৰ্ভৰ কৰিব ইয়াৰ পৰা ইয়ালৈ যোৱা ভেলচিটিৰ ওপৰত। এইফালে কিমান ভেলচিটি আছে, তো এইফালে ভেলচিটি আছে 4 km/h, তো কিলোমিটাৰ কেঞ্চেল, আৱাৰটো ওপৰত যাব, তো 1/4 আৱাৰ, 1/4 আৱাৰ মানে 15 মিনিট, 1/4 আৱাৰ মানে 15 মিনিট, 1/4 আৱাৰ। আচ্ছা এনেকৈ যদি ইয়াক লৈ যা, ইয়াক লৈ যাওঁতে ই যায় ক'ত পাব, এইটো পইণ্টত পাব y। তো আমাৰ প্ৰথম যিটো কুৱেশ্যন, সেই কুৱেশ্যনটো কি কৈছে চোৱা, ইয়াতে দিছে কি আনটো কিমান সময় ল'ব, তো কি লিখিম, প্ৰয়োজনীয় সময় ইজ ইকুৱেল টু 1/4 আৱাৰ ইজ ইকুৱেল টু 15 মিনিট, প্ৰয়োজনীয় সময়। তাৰপিছত কি দিছে, আনটো পাৰ পাই মানে মানুহজনক নৈ কিমান উভতাই ল'ব। চোৱা ইয়াৰ পৰা ইয়াতে আছে 1, ইয়াৰ পৰা ইয়াতে আছে 1, ইয়াৰ পৰা ইয়াতে কিমান
ইয়াৰ পৰা ইয়াতে দূৰ কিমান সেই দূৰটো আমি ওলাব পাৰিম চোৱা এটো হৈছে না ইয়াৰ পৰা ভেক্টৰটো কিমান ভেক্টৰটো হৈছে velocity of swimmer with respect to ground is equal to 3i plus 4j तो यार मैग्नीट्यूड किमान 3 स्क्वायर प्लस 4 स्क्वायर 3 स्क्वायर माने 9 प्लस 14 सॉरी 16 तो 25 इज इक्वल टू 5 तो यार पर एखिनि 5 यार पर एखिनि दिया আছে 1 तो यार एटु किमान হ'ব एटु किमान হ'ব বুঝছেনে এটাকে নদীখনে ভটিয়াই নিয়াৰ পৰিমাণ কিমান হ'ব মই এটা কাম কৰো xy square is equal to xp square plus py square xp माने 1 square plus py माने 5 square तो किमान होबो 1 plus 5 square माने 26 तो xy is equal to root over 26 kilometer 26 kilometer 5 अच्छा रबर तुम्हार मस्त भूल होइছে দে xy স্কয়ার ইজ ইকুয়াল টু এটো পাইথাগোরাসের সূত্র অ্যাপ্লাই করো p y স্কয়ার ইজ ইকুয়াল টু px স্কয়ার প্লাস xy স্কয়ার তো xy স্কয়ার ইজ ইকুয়াল টু py স্কয়ার মাইনাস px স্কয়ার py স্কয়ার মানে px स्क्वायर माने 1 स्क्वायर तो 25 माइनस 1 24 रूट ओवर अच्छा ये तो 24 ही होबो एतके xy is equal to 24 रूट ओवर अच्छा तो हरु भूल हले तुमालोक अलप ठीक ठाक करि लबा हां बेसिक हेरी तो प्रॉब्लम सागे बुझी पाइसा मेन प्रॉब्लम तो डांगर प्रॉब्लम कोनটো আছিল এই 60 ডিগ্री के जे घुरे हेतु बाकी तो आई थिंक प्रॉब्लम নাই আৰু এবিলাক যদি प्रॉब्लम পাই আছা তেতিয়ালে তুমি ৰিলেটিভ ভেলোসিটি আগত ভালকে পঢ়িব লাগিব আৰু ৰিলেটিভ ভেলোসিটি যদি নপৰা এটো এনো বুজি নাপাবা যিমানে কি নকৰা বুজি পাইছানে যিমানে কি নকৰা কাম নহব তো হ'ব গুড নাইট all the best